লাগে বোলে মই চাকৰি নোপোৱা লাগ কেনেকৈ মোৰ ছোৱালীজনী দিম তোমাৰ নাই তাই মোৰ ভাল পাইছিলে মোৰ লগত ৰিলেশ্যনশ্বিপ কৰিছিলে মোক গ্ৰীণ ফ্লেগ বুলি কয় এতিয়া গুচি গ'ল কি কাৰণে আহিলে মই হেনো চাকৰি কৰিবলৈ মোৰ অলপ দুখীয়া মই পঢ়া পইচা মই জেনেৰেল কাষ্টত চাকৰি নোপোৱালো সেইকাৰণে মোক এতিয়া গুচি গ'ল এতিয়া চাকৰি পোৱালে দিছে নেকি মই পাম মই UPSC ক্ৰেক কৰিম মই বিয়া দিলোৱে আজি মোক আয়ে বিয়া দিছে অজগৰ ডাল দেৱতাৰ বুলি অজগৰৰ লগতে বিয়া দিছে হয় কেনেকৈ সম্ভৱ তেওঁহে জানে আৰু তেওঁহে জানে মোৰ মাহীমাৰ মোৰ ডাঙৰ আই বাক মানে হেৰি দেৱতাৰ লগত বিয়া দিছে অজগৰৰ লগত সেয়েহে মোৰ মায়েও মানে অজগৰৰ লগত বিয়া দিছে মোৰ দেৱতা হয় এইটো সাপ নহয় অজগৰ নহয় এইটো মোৰ জোৱাই হয় জোৱাই মোৰ বনলতিকা জোৱাই সাপডাল জোৱাই হ'ব পাৰে যিহেতু বিয়া পাতিছে সাপডালৰ লগত বিয়া হৈছে বন্ধ কৰে চম্পাৱতী হয় চম্পাৱতীক সাপে বিয়া কৰা দেখা নাই নেকি গহনা গাঁঠৰিয়া ভৰাই তুলিলে মোৰ বনলতিকায়ো মোৰ এইবোৰ কৰিবলৈ মন নাযায় নেকি মোৰ বনলতিকায়ো পাব লাগে অলপমান গহনা গাঁঠৰি আচলতে মই মোৰ ল'ৰাটোক স্কুললৈ লৈ যাওঁ ইমান ধুনীয়া এইটো মা এইটো কিনো এইটো কেমেৰা একো নাই আমি স্কুললৈ যোৱা তোমাৰ খেল ধেমালি আছে নহয় নমস্কাৰ মোৰ ল'ৰাটোৱে UPSC পাছ কৰিলে এতিয়া মই মোৰ কোনো চিন্তা নাই মোৰ মুম্বাইলৈ লৈ যাবগৈ মোক বৃদ্ধাশ্ৰমত থৈ দিছে গৈ বৰ কষ্ট পাইছোঁ আপোনালোকে মোক নাতিটো ওচৰলৈ লৈ যাওকচোন মোৰ ল'ৰা UPSC পাছ কৰি বাহিৰত আছে গৈ মই বৰ কষ্ট পাইছোঁ মোৰ নাতিটোলৈ ভয় গৈ মনত পৰিছে মোৰ মানুহটো দূৰত থাকে বহুত মোৰ বৰ কষ্ট হৈ আছে আজি এতিয়া আমি হাজিৰা কৰি খাওঁ আমি এতিয়া হাজিৰা কৰিবলৈ ওলাই আহিছোঁ নহ'লে আমি খাবলৈ নাপাওঁ আমি ভাইটিৰ চিনেমাখনৰ কৰি আছোঁ এতিয়া ভাইটিৰ চৰিত্ৰটো লৈছে আৰু মই বায়েকৰ চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ অসমীয়া মানে বুজাই আহিছোঁ মানে ভাল কামত কাম কৰিবলৈ কৈছোঁ যাতে আজিকালি ল'ৰাবোৰ বহুত বেয়া পথত লৈ যায় তাক বুজাইছোঁ যাতে ভাল পথত ভাল লগৰ সংগৰ লগত থাকিবি সেইটোকে বুজাই আহিছোঁ আপুনি কাক বিদায় দিছে আপুনি ছোৱালীজনীক বিদায় দিছে ছোৱালীজনী হয় মোৰ আজি ছোৱালীজনী এই জোৱাই হাতত দি দিলোঁ আৰু তুমি আজি ৰাখিবা আৰু দেই জোৱাই নেকানিবি মই ইন্দ্ৰ মানে ভাল কেৰেক্টাৰ এটা লৈছোঁ আমি এওঁ বেয়া কেৰেক্টাৰ দেখাইছে আমি ভাল কেৰেক্টাৰ দেখাইছোঁ আৰু এইফালে নামঘৰৰ আমাৰ অসমীয়া সমাজৰ শংকৰদেৱে আমাৰ মানে আগবঢ়াই থৈ যোৱা সংস্কৃতিবিলাক আমি সেইবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ ৰাতিৰ বুকুত এয়া কাৰণ মই জুবিন হয় কাকো ঘেণ্টা খাতিৰ নকৰোঁ এয়া শোভাযাত্ৰাত আহিছোঁ আমাৰ আয়েকে সাধু এটা কৈছোঁ এই তেজী মৰা তুমি জানানে নাজানা এই বুঢ়ীয়া সাধুখন পঢ়িবা দেই ইমান ডাঙৰ সাধু নাজানা নাই পঢ়া সাধু মোবাইলত সোমাই নাথাকিবা সাধু পঢ়িবা মই লক্ষ্মণ শ্ৰীৰাম অযোধ্যা আজি প্ৰচাৰৰ কাৰণে ওলাই আহিছোঁ আকৌ অযোধ্যাৰ পৰা কিমানো অযোধ্যাত থাকিম সেইকাৰণে অলপ ওলাই আহিছোঁ মানে বহুত ভাল লাগিছে ইয়ালৈ আহি মানে ভবা নাছিলোঁ এনেকুৱা পৰিৱেশ পাম বুলি বহুত ভাল লাগিছে
আজি শোভাযাত্ৰাত বাৰেৰনীয়া সাংস্কৃতিক শোভাযাত্ৰা হেতু ৭২খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। গতিকে তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এটা স্থান পাইছে আৰু ইয়াৰ যোগেদি তেওঁলোকে নতুন নতুন চিন্তা চৰ্চা ইয়াত উন্মেষ ঘটিব। আমাৰ এই 4দিনীয়া কাৰ্যসূচী আজি এইটো শেষৰটো প্ৰতিযোগিতা আমাৰ কালচাৰেল প্ৰচেছন এইটো এটা প্ৰতিযোগিতা হৈছে আৰু আমি ইয়াৰ পৰা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি 3টা টিম আমাৰ চিলেক্ট কৰিব। আমি ৭২খন কলেজত যি সকলো কাৰ্যসূচী যোগদান কৰি তেওঁলোকৰ প্ৰতিভা আজি বিকাশ কৰিলে গোটেই সমগ্ৰ অসমত এই প্ৰতিভাই বিয়পাই তুলিছে আৰু মই সকলো ছাত্ৰ ছাত্ৰীক আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰভাৱে গোটেই অনুষ্ঠানটো কৰাৰ বাবে। লটেকুৱা মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছে এই অনুষ্ঠিত যুৱ মহোৎসৱ আচলতে যুৱ মহোৎসৱ নহয়, একচুৱেলি ই যুৱ মহোৎসৱ নহয়, ই সমন্বয়ৰ বাৰ্তা